এইবিলাক মানুহ দেখিছেনে বাৰু? কিমান মানুহ ইয়াত ক'ত আহিলোঁ বাৰু, মই কিহত আহিলোঁ, মোৰ ভিতৰত থাকিলোঁ সম্পূৰ্ণ চাই থাকিব, তেতিয়া গম পাব হা। কিন্তু চবফালে মানুহেই মানুহ। সুপ্ৰভাত এভৰিৱান। মই আজি বাছৰ পৰাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া ঘৰৰ পৰা আৰু বাছত উঠি ডিমৌ ৰাস্তাত গৈ আছোঁ। ক'ত যাওঁ বাৰু, কি কৰোঁ দেখাম আপোনালোকক। বেটা মই আহিছোঁ আৰু যাব মোমাইক। এতিয়া ব'লক যাওঁ। আমি গৈ আছোঁ মানে কি ডিব্ৰুগড়। বেটা গা ভাল পোৱাই নাই, সেই গতিকে আৰু আজি ডিব্ৰুগড়ত দেখাম বুলি আহিছোঁ। বাছত উঠি এতিয়া ডিব্ৰুগড় ৰাস্তাত গৈ আছোঁ। তাৰপিছত দেখাম আৰু আপোনালোকক। এতিয়া আমি বাছৰ পৰা নামি এডোখৰ অটত গৈছোঁ। অটত নামি গৈ পিনি এতিয়া আমি আহিছোঁ বায়ন হস্পিটেল। তালৈকে যাব, তাত দেখাম বুলি আহিছোঁ। দেখাম বাৰু হস্পিটেলখন আপোনালোকক। এতিয়া গৈ পালোঁ, তাৰপিছত আৰু দেখাই আছোঁ। ৰাস্তাত ইমান গাড়ী মানুহ। এতিয়া আমি বায়ন হস্পিটেলৰ আৰু ৰাস্তাত সোমাইছোঁ। এইফালে গৈ থাকিব লাগিব আৰু বেছি দূৰ নহয়, অলপ গ'লেই পাম আৰু। এইডোখৰ খোজে আহিছোঁ আৰু এইডোখৰ অটত আহিলোঁ। আৰু টিকেট পালোঁ। 3 নম্বৰ টিকেটটো লৈ ল'লোঁ আৰু তাৰপিছত দেখাব লাগিব। বেটাই মই বহি আছোঁ, এতিয়া দেখাম বুলি টিকেটটো লৈ ল'লোঁ। ডক্টৰ আহিব 11:30। এজোপা হস্পিটেলৰ কাষতে ফুলি আছে আৰু কৃষ্ণচূড়া। এতিয়া কৃষ্ণচূড়া ফুলাৰ বতৰ আৰু এজোপা ৰঙা, কি ভাল লাগে দেখিবলৈ। দেখিছে পাত সেউজীয়া, ফুল ৰঙা, কিমান ধুনীয়া লাগিছে। ডক্টৰক দেখাম বুলি সোমালোঁ আৰু ডক্টৰৰ কোঠাত। বেটা কেইফুট হৈছে তাকে চাই লৈছোঁ। বেটাৰ হৈছে 4 ফুট। আমাৰ আগত সোমাই আছে পেচেণ্ট। আমি তাৰ কাষতে আছোঁ আৰু মানে তাৰ পৰা ছাৰক এটা ভিডিঅ' কৰি ৰাখিলোঁ। এইফালে চাই আছে ধুনীয়াকৈ। এখেতে হৈছে GC বায়ন ডক্টৰ হয়। এওঁকে আৰু দেখাবলৈ আহিলোঁ বেটাক। তাত দেখাই মেলি আকৌ এতিয়া আল্ট্ৰাচাউণ্ড কৰিব দিলে। ওলাইছোঁ আদিত্যত কৰিবগৈ লাগিব আল্ট্ৰাচাউণ্ডটো। এতিয়া গৈ আছোঁ ই-ৰিক্সাত উঠি। আৰু আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে আহি পালোঁ আৰু আদিত্য হস্পিটেল। এইফালে দেখিছে। এতিয়া ভিতৰলৈ সোমাই গৈ কৰিবগৈ লাগিব আৰু। আদিত্যত আহিলোঁ আল্ট্ৰাচাউণ্ড কৰিবলৈ। বেটা এইফালে বহি আছোঁ। এইফালে মানুহ দেখিছে এইবিলাক আৰু সকলোৱে আহিছে চবে আৰু আল্ট্ৰাচাউণ্ড এক্সৰে কৰিবৰ কাৰণে। ইয়াতে এতিয়া বহি আছে আৰু মাতিব আমাৰো আধা ঘণ্টাৰ পাছত বোলে হ'ব। সেইটো কাৰণে আৰু এতিয়া ইয়াতে বহিছোঁ। বেটাক পানী খাবলৈ দিছোঁ। পানী খালেহে আল্ট্ৰাচাউণ্ডটো উঠিব মানে আৰু কি হৈছে পেটৰ ভিতৰত কি নাই। এতিয়া আৰু অপেক্ষা কৰি আছোঁ আৰু মাতিব। বেটা আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে আল্ট্ৰাচাউণ্ড কৰা ৰুমত সোমোৱাই দিলে। বেটা ইনজেকশ্যন ল'বলগীয়া আছিলে। এটা দিছে আৰু নাৰ্ছগৰাকীয়ে। আকৌ আমি হস্পিটেলত আহিলোঁ, তাতে দিছে বেজি। প্ৰথমতে ভয় কৰিছিলে, তাৰপিছত এতিয়া বেজিটো দি থাকোঁতে আৰু তাৰ মুখত হাঁহি ওলাইছে। দেখিছে কেনেকৈ হাঁহিছে। তাৰ আগতো যেতিয়া তেজ পৰীক্ষা কৰিবৰ কাৰণে তেজ লৈছিলে তেতিয়াতো আৰু হাঁহিছে খেটখেটকেনে। তেতিয়া ভিডিঅ' লওঁতে ইমান ধুনীয়াকৈ দিছে আৰু। আমি ডক্টৰৰ ওচৰত মানে কি গোটেই ৰিপৰ্টকেইটা কৰি মেলি লৈ আহিছোঁ আৰু ৰিপৰ্ট দিওঁতে 5টা বাজিলে। সেই গতিকে আৰু এতিয়া নাইট চুপাৰতে আৰু আহিছোঁ ডিব্ৰুগড়ৰ পৰা উঠি আৰু ডিমৌত নামিম। তাৰপিছত আৰু ডিমৌৰ পৰা বেলেগ গাড়ীত আহিব লাগিব। এতিয়া গাড়ী চলিলে আৰু ডিব্ৰুগড় ফুলবাগানৰ ৰাস্তা। হেল্ল' গাইজ, আকৌ আহিলোঁ আৰু বহুত সময়ৰ পাছত মানে কি ডিব্ৰুগড় গৈছিলোঁ যে ল'ৰা দেখাবলৈ ডক্টৰক।
ভাল হোৱাই নাই। আজি আকৌ লৈ গ'লোঁ ডিব্ৰুগড়, তাতে আৰু দেখাই মেলি আহিলোঁ। আহি আৰু দিনটো ইমান ভাগৰ লাগিলে কৈছোঁ নহয়, একদম কিবা লাগিছে আৰু। এতিয়া আহি মেলি আৰু ভাত পানীও খাই উঠিলোঁ। উঠি মেলি আৰু বোলো ভিডিঅ'টো সামৰিম আৰু ইমানতে। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, এটা শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাষ্টত ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা। এতিয়া আৰু শুগৈ ভাগৰ লাগিছে দিনটো যিহেতু আৰু ইফালে সিফালে ঘূৰি ফুৰা হ'ল। এয়া অ'কে, বাই বাই, গুড নাইট। আকৌ লগ পাই আছোঁ নেক্সট ডে নেক্সট ব্লগত হা। বাই বাই।